বিয়া খাই ঘৰত আহি গ'লোঁ লগতে কিবা কিবি বস্তু দি দিছে আম্মা আৰু ইফালে এইকেইটা কাপোৰ ভাল মানে এইকেইটা কাপোৰ ইউজ কৰা নাই আৰু যিকেইটা লেতেৰা আছিলে সেইকেইটা চব মই এটা চাইডে থলোঁ আৰু ধুম আজি আৰু ইফালে কি দিছে চাও মানে গা এনেকুৱা বেয়া আমাৰ বেটাৰ চৰ্দি লাগি গ'ল মোৰ মাত চাত ভাঙি গ'ল মানে জানেনে নাজানো কি এনেকুৱা হ'ল মানে আহোঁতে বমি চমি হৈছে একদম টোপনি ক্ষতি হৈছে যে তো ইফালে কি আছে চাওঁ অলপ ঘৰৰ পৰা বস্তু দিলে ন মনটো ভাল লাগি যায় ইফালে এয়া পাপৰ যে এইখিনি মই টেমাত ভৰালোঁ মানে বহুত বস্তু বেছি হৈছে জানেনে বিয়া ঘৰত এনেকুৱা হয় আৰু কেতিয়াবা কম হয় কেতিয়াবা বেছি হয় আৰু এই টেমাটো থৈ দিয়া জান আৰু এই টেমাটো সেইদিনা ঘৰত যোৱা টাইমত কিনিছিলোঁ আব্বা লগত আছিলে যে তাৰপিছত এই বিস্কুটকেইটাও ঘৰৰ পৰা দি দিছে তো এইটো টেমাতে ভৰালোঁ আৰু মোক ডিষ্টাৰ্ব নকৰিবা ব্লগ বনাই তুমি বোলো এইফালে এইটো কলিজা ভুনা এইটোত আছে মাছৰ ডিম তাৰপিছত ইফালে আছে দৈ এইটোত আছে দৈ চাট দিয়া যাওঁ এয়া দুটামান এনেকৈ এয়াৰটাইটত থ'লে তেতিয়া অকণমান ভাল লাগিব আৰু ক্ৰিস্পি হৈ থাকিব তাৰপিছত এইটো কি আছে চব এইটোতো আছে মাংস এইটোত কলিজা এনেকৈ কলিজা লিভাৰ এয়া চব এনেকৈ আছে এইটোত আছে ব্ৰইলাৰ ছাল তাৰপিছত ভৰি তাৰপিছত এয়া ডিঙি চিঙি থাকে যে মানে এইখিনিত ব্ৰইলাৰ আছে তাৰপিছত ইয়াতেও আছে মাংস ইয়াতে মটন আছে চাগে এইখিনি মটন হয় তাৰপিছত এইবিলাকত চব্জি পিঁয়াজ নেমু আলু বিলাহী বেঙেনা চব মানে আৰু কেপচিকামো আছে চাগে চা কেপচিকাম নাই তাৰপিছত এইফালেতো কলিজা ভুনা আমাৰ বেটা সেইফালে মোবাইল চাই আছে আৰু এটা খাই আছে ইয়াতে মাছৰ ডিম আৰু এয়া পাপৰটো এইখিনি মই ছাইড কৰোঁ আৰু এইখিনি মই এতিয়া বনাব লাগিব মানে মছলা মজাই পিনে থৈ দিম আৰু ফ্ৰিজত এইখিনি ইয়াতে ব্ৰইলাৰ ছাল এইফালে ব্ৰইলাৰ ছাল তাৰপিছত ডিঙি আৰু ভৰি ঠেং কিবা কিবি আছিলে তো এনেকৈ বনাই পিনে মই ফ্ৰিজত থৈ দিওঁ আৰু যেতিয়া খাব লগা হয় গৰম কৰি মানে মই খাওঁ আপোনাৰ কলিজা ভুনা কলিজা তাৰপিছত লিভাৰ তো এয়া এনেকৈ বনাই আছোঁ হ'লেই প্ৰায় এতিয়া নমাই দিম আৰু ওপৰত খালি অকণ গৰম মছলা দি নমাই দিম একেলগে বেছিকৈ বনাই দিছোঁ বাৰে বাৰে বনাই থাকিলে গেছো মানে শেষ হৈ যায় আৰু তো সেইটো কাৰণে এতিয়াৰ পৰা মই একেলগে বনাই দিওঁ আৰু চব তো এইখিনি এতিয়া মই ফ্ৰিজত থৈ দিওঁ আৰু এতিয়া খাব লগা হয় গৰম কৰি খাম আৰু জান এইফালে বানানা নিছোঁ তোমাৰ তানিছ খাই লোৱা আজি স্বপ্নমাহীৰ ঘৰত যাম স্বপ্নমাহীৰ ঘৰত যাম হা এইফালে স্বপ্নমাহী বিয়া হৈ গ'ল যে এয়া চাউলৰ ৰুটি আৰু ইফালে বনাইছোঁ আপোনাৰ কালি ৰাতি যে বনাইছিলোঁ কলিজা ভুনা গা পা ধুই মই ৰেডি মানে এতিয়া কাপোৰ পিন্ধিম আৰু আম্মাহঁতে ঘৰৰ পৰা ওলাইছে আহোঁতে প্ৰায় আধা ঘণ্টামান লাগি যাব আৰু তো কোনে কোনে আহি আছে মানে দুটা গাড়ী লৈছে আৰু মানুহ চাগে অকণ বেছি আছে আৰু তো আপোনালোকক দেখাম আৰু আহিলে আৰু ইফালে এয়া চাওক মোৰ হাতৰ মেহেন্দি এতিয়া ভাল হৈ আছে মানে এখন হাত ভালেই হৈ আছে সু হাততো গুচিয়ে গ'ল আৰু তো ঠিক আছে বল মানে মোৰ চেণ্ডেল পিন্ধি প্ৰেক্টিছ কৰি আছোঁ বহুত দিন পিছত আজি এযোৰ চেণ্ডেল পিন্ধিছোঁ মানে মই গুৱাহাটীৰ পৰা লৈছিলোঁ মানে বহুত দিন হৈ গ'ল আগতেতো ক্ষীণমিন আছিলোঁ তেতিয়া মোৰ চেণ্ডেলযোৰ ধুনীয়াকৈ ফিটিং হৈছিলে মাজত মোৰ হোৱা নাছিলে এতিয়া আকৌ হৈছে মানে দেখাই আছোঁ মানে শকত হ'লে চেণ্ডেলো নহয় গাত দেখাই আছোঁ ৰ'ব এইযোৰ চেণ্ডেল পিন্ধি মই এনেই খোজকাঢ়ি আছোঁ আজি ভাবিছোঁ এইযোৰ পিন্ধি যাম মানে অকণমান হিল আছে দেখিছেনে অকণমান আছে আৰু তো এইযোৰ মোৰ বহুত দিন মানে হোৱা নাছিলে বহুত আগতে অকণ শকত আছিলোঁ যে এতিয়া ক্ষীণাইছোঁ এতিয়া আকৌ হৈছে মানে
जोर लगा दी तुम जोर लगा दे अच्छी लग रही है तुम बहुत अच्छा तुम हैंडसम चश्मा लगवाओ ठीक है बस को तुम मिला बस को तुम मिला Hi girl. নামো নানা এইফালে দুটা কাৰ লৈ আহিছে আমাৰ কাৰখন পাছফালে আহি আছে মোৰ নানা নানিও আহিছে আমাৰ নানা কি কৰে চাওক সেইফালে গুচি গৈ আছিলে মানে আগতে সেইখন ঘৰতে আছিলো যে নানা আৰু এবাৰ আমাৰ ঘৰত আহিছিলে তেতিয়া আমি সেইখন ঘৰতে থাকো তো সেইফালে গুচি গৈ আছিলে তাৰপিছত নানাক মই মাতিলো নানা এইফালে আহা এইখন আমাৰ ঘৰ আমি নতুন ঘৰত আহিলো নহয় কিমানবাৰ ভিডিঅ' কল কৰি কৈছো মানে কিমানবাৰ কলত জনাইছো যে আমি নতুন ঘৰত সোমাইছো তথাপিও নানাৰ মনত নাই আৰু আজি আম্মাকো লৈ গৈ আছো আমি সবে গৈ আছে যেহেতু আম্মাকো লৈ গৈছো স্প্ৰাইটটো দিবানে স্প্ৰাইট নালাগে সবকে দিয়া হা আছে বাড়ি ধর নাই বলি এইটো ঘৰ স্কুল লগতে ৰাস্তা হেৰি ন দানিছ আমি আংকুলৰ ঘৰ পাই গলো একটা হর্ন মারে দেও দরজা লাগাই দৌড়া ভালো আছেন জামাই নানা নানি যা সব মাই ঘর একটু লৈ লোৱা এই আমি বহি আছো আহি সবেই গাইজ আপোনালোকে যে কৈ আছিলে ভণ্টিৰ ফাৰ্নিচাৰ দেখাবলৈ তো আজি ভাবিছোঁ ভণ্টিৰ ফাৰ্নিচাৰ দেখাই দিওঁ যিহেতু আজি ভণ্টিৰ ঘৰত আহিছোঁ ভণ্টিক নিবলৈ তো এইটো হ'ল ড্ৰেছিং টেবুলটো মোৰ নিচিনা হয় চিম্পুল হয় এটা পাৰ্টত গ্লাছ আছে আৰু এনেকৈ ষ্ট'ৰেজ বহুত আছে দেখিছেনে তো এয়া ষ্ট'ৰেজ আছে মোৰটোত খালি এক্সট্ৰাকৈ বহাৰ টুল আছিলে তো এইটোত টুল নাই আৰু এটা চাইডে এনেকৈ ডয়াৰ আছে কিন্তু ষ্ট'ৰেজ বহুত আছে এইবিলাকত এনে ষ্ট'ৰেজ বহুত থাকে ন তো এইটো হ'ল ড্ৰেছিং টেবুল আৰু বস্তুবোৰ কেনেকুৱা লাগিছে শেষত জনাব দেই তাৰপিছত এতিয়া মই দেখাম আপোনালোকক শোকেছটো বহুত বেছি ধুনীয়া হয় এয়া চাওক শোকেছ 4 পাল্লাৰ শোকেছ হয় বহুত বেছি ধুনীয়া আৰু শোকেছটো ইমান বেছি ডাঙৰ আৰু ইমানেই ওখ মানে বাকিবোৰ বস্তু ভিতৰত সোমাইছে কিন্তু শোকেছটো বোলে ভিতৰত সোমাব পৰা নাই দৰ্জাত মানে লাগি যায় তো এইটো পাৰ্ট মানে ওপৰ পাৰ্টটো খুলি পিনে তাৰপিছত লগাব লাগিব আৰু গ্লাছ টাছ খুলি পিনে সব থৈ দিছে মানে গ্লাছ টাছ ধুনীয়াকৈ কেবিনেট বনালে তেতিয়া ভাল লাগিব আৰু ঘৰত সজালে বেছি ভাল লাগিব তো এইটো 4টা পাৰ্টৰ হয় তো ইয়া শোকেছটো কেনেকুৱা লাগিছে জনাব বহুত ডাঙৰ হয় মানে 3টা পাৰ্টৰ আলমাৰি যে আছে ৱাৰ্ডৰোব তাতকৈ বহুত বেছি ডাঙৰ হয় আৰু তো এইফালে আছে ভণ্টিৰ ডাইনিং টেবুল আৰু আছে আপোনাৰ সোফা সেট তো এইটো 6 সিটাৰ ডাইনিং
এইটো হ'ল ডাইনিং, যিহেতু মানে বিয়াৰ পিছদিনাখনে বস্তুবোৰ দিছিলে, বস্তুবোৰ খালি ধুনীয়াকৈ সজাই থৈছে আৰু আমি 2-3 দিনমান পিছত ভণ্টিক আনিব গৈছিলোঁ। তো বস্তুবোৰ ধুনীয়াকৈ এটা ৰুমত থৈছে আৰু এটা ৰুমতে সেয়া ডাইনিং আৰু চোফা মানে আঁতি গৈছে আৰু। তো এইফালে ডাইনিং চেয়াৰকেইটা কেনেকুৱা লাগিছে জনাব। আপোনালোকে ইমানেই ৰৈ আছিলে বস্তুবোৰ চাবলৈ। তো যেনেকো কমেণ্ট কৰি বহুতে কৈ আছিলে তোমাৰ ভণ্টিৰ বিয়াৰ ফাৰ্নিচাৰবোৰ দেখাবা। একচুৱেলি মাইকী মানুহৰ এইবিলাকৰ প্ৰতি অকণ বেছি থাকে ন, চাব মন যায়। আৰু এইটো হ'ল সোফা সেট, এইটো ব্লু কালাৰ হয়, বহুত বেছি ধুনীয়া হয়। প্লাষ্টিক দি কৰা আছে, এতিয়া মানে কৰা নাই, ধুনীয়াকৈ খুলিলে আৰু বেছি ধুনীয়া লাগিব। আৰু এয়া চাওক কেনেকুৱা লাগিছে জনাব। এইটো ব্লু আৰু নেভি ব্লুৰ মাজত এটা কালাৰ, বহুত বেছি ধুনীয়া লাগিছে। এইটো অফ কেমেৰাত যে আৰু বেছি ভাল লাগে। কেমেৰাত ইমান ধুনীয়া নাথাকিলেও মানে লাইটিং সেটিং নাই যে, সেইটো কাৰণে ইমান লগা নাই, কিন্তু বহুত বেছি ধুনীয়া লাগে লাইটিঙত থাকিলে। আৰু ইয়াৰ লগতে দুটা টুল আৰু এটা টি টেবুলটো আছে, ইয়াৰ চাইডত এনেকৈ থৈ দিছে। আৰু এইফালে এটা ভণ্টিহঁতৰ চিটিং এৰিয়া হয়। ইয়াতে নানা ভাইটি, তাৰপিছত আমাৰ গাড়ী ড্ৰাইভাৰ দাদাজন মানে বহি আছে আৰু। তো এইফালে ভণ্টিয়ে মানে কিবা কিবি নাস্তা এতিয়া ৰেডি কৰিছে, চবকে দি আছে আৰু। ভণ্টিৰ হাজবেণ্ডৰ ফেমিলিত মানুহ বহুত কম, সেইটো কাৰণে ইয়াত দেখিছে মানে ভণ্টিয়ে খানা পিনাবোৰ ৰেডি কৰিছে আৰু চব তাইয়ে বনাইছে বোলে। অহাৰ লগে লগে আমাক ফ্ৰুটছ দিছে খাবলৈ, তাৰপিছত এয়া চেও দিছে। তাইৰ মানে অকল শাহুমা আছে আৰু শহুৰ ঢুকাইছে, 2গৰাকী টিচাৰ হয়। তো এয়া শাহুমা এতিয়া ৰিটায়াৰ হৈছে, মানে এয়া 1 মাহ নে 2 মাহ আগতে ৰিটায়াৰ হৈছে জাষ্ট। আৰু এইফালে আমি এতিয়া চাহ খাই আছোঁ। আৰু আমাৰ ছোৱালীসকলৰ কপাল এনেকুৱাই থাকে ন, হাজবেণ্ডৰ ঘৰত অহাৰ পিছদিনাখনৰ পৰা কামত লাগি যোৱা হয় আৰু। তো তাইতো বহুত কাম কৰিব পাৰে, মোৰ নিচিনা। মইতো বিয়া হোৱাৰ আগতে একো কৰা নাছিলোঁ, বিয়া হোৱাৰ পিছত যি শিকিছোঁ আৰু এইটো হ'ল ভণ্টিৰ ৱাৰ্ড্ৰব। এইটো মোৰ নিচিনাই কালাৰ, মানে পিংক টাইপৰ কালাৰ হয়। আৰু ইফালে ড্ৰেছিংটোতো দেখিলে আপোনালোকে। আৰু এইটো হ'ল আলনাটো চিম্পলৰ ভিতৰতে, খালি তলত এনেকৈ বক্স আছিলে। তো এইটো বস্তুবোৰ মানে চব ভণ্টি আৰু আম্মাই চুজ কৰিছে, খালি বোলে এটা বস্তু আব্বা চুজ কৰিছে, সেইটো কি হয় দেখাম বাৰু আপোনালোকক। গাইছ আমি বাহঁতৰ ঘৰত আহিছোঁ বাঘ নিবৰ কাৰণে, আৰু আমাৰ অৱস্থা চাওক অৱস্থা চবৰে একদম অৱস্থা বেয়া হৈ গ'ল। মানে এইটো বিচনা চাদৰ বোলে, এইটো ইয়াতে শুই আছিল, বিচনা চাদৰ নিচিনা লাগিছে। অ' মাই গড, মোৰ মেকআপ জিলিকি আছে। অ' মাই গড। এইটো হ'ল ভণ্টিৰ বেড। তো বেডখন দেখাৰ লগে লগে হয়তো আপোনালোকে ভাবি আছে ইমান অল্ড মডেল কিয়, আজিকালি এনেকুৱা মানে ছাইড বক্স বা এনেকুৱা ড্ৰয়াৰ থকা পালেংবোৰ মানুহে খুব কমেই নিয়ে। কিন্তু কি জানেনে, এইটো বোলে আব্বাই চুজ কৰিছিলে আৰু আব্বাৰ খুব পচন্দ হৈছিলে, সেইটো কাৰণে ভণ্টি কৈ আছিলে এটা আব্বাৰ পচন্দত থাকক আৰু। তো সেইটো কাৰণে ভণ্টিয়ে এই মানে বেডখন ল'লে আৰু। বাকী তাই চিম্পুলৰ ভিতৰতে ল'ব বিচাৰিছিলে, ছাইডত যে পঞ্চ থকা সেয়া বেড ল'ব বিচাৰিছিলে। তাৰপিছত আব্বাৰ পচন্দত ল'লে আৰু ফাইনেলি। এয়া আমাৰ বাইদেউ ঘৰতো কাম কৰে, হাজবেণ্ডৰ ঘৰতো আহি একদম পূৰা লাগি গৈছে ন, কঁকালত টাঙলি বান্ধি নজিনি, কঁকালত টাঙলি বান্ধি একদম কাম কৰাত ব্যস্ত। বোলে কোনে বনাইছে? চব তুমি বনাইছা? ওলি মাছাল্লাহ, চব ভণ্টিয়ে বনাইছে বোলে। তাই চবতে এক্সপাৰ্ট, মানে একদম চবতে। এতিয়া আমি ভাত খাম আৰু এয়া ভণ্টিয়ে চবকে এনেকৈ মাতি আছে ভাত খাবৰ কাৰণে, প্লেটবোৰ সজাইছে। আৰু আমাৰ জেনি বাইদেউ অকণমান মানে হেল্প কৰি আছে তাইৰ লগত। তো এয়া বস্তুবোৰ আনি আছে আৰু মই অকণ দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু মই ব্লগাৰ হয় ন, কোনোবাই বেয়া পালে এতিয়া উপায় নাই আৰু। তো মোৰ দেখাবই লাগিব। আৰু আপোনালোকে ইমান বাট চাই আছিলে যে কেতিয়া মানে ভণ্টিৰ বস্তুবোৰ দেখাম আৰু ভণ্টিৰ হাজবেণ্ডৰ ঘৰত কেতিয়া যাম। তো চবেই সুধি আছিলে, ফাইনেলি আহিলোঁ। তো প্ৰথমতে আমাক পোলাও দিছিলে, তো পোলাও কোনেও নাখালে মানে। তো এয়া মই প্ৰথমতে পোলাওখিনি ছাইড কৰি বগা ভাতেই লৈছোঁ। আৰু ভণ্টিয়ে খানাবোৰ বনাইছিলে, বহুত টেষ্টি হৈছিলে। মানে মই ভণ্টি আম্মাৰ হাতৰ সোৱাদ প্ৰায় একেই হয় আৰু। মই খালি আম্মাক সৰুতে খানা বনোৱা দেখিছিলোঁ, কিন্তু মাৰ ঘৰত কেতিয়াও সেনেকৈ মানে বনাই পোৱা নাই। কিন্তু ভণ্টিয়ে মাৰ ঘৰতো প্ৰায় কিবা কিবি বনাই থাকে, তো সেইটো কাৰণে তাই বহুত এক্সপাৰ্ট হয়, বনাব পাৰে। শেষত এয়া দৈ আৰু মিঠাই এনেকৈ খালোঁ আমি চবেই। আৰু ভণ্টিৰ বস্তুবোৰ এতিয়া পেক কৰিছোঁ, যিহেতু ভণ্টি আমাৰ লগত এনেকৈ মানে লৈ গুচি যাম আৰু। তো তাই এনেকৈ শাৰী পিন্ধি লৈছে, জেনিয়ে বস্তুবোৰ ধুনীয়াকৈ পেক কৰি আছে। তো তাইৰ ফাৰ্নিচাৰবোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। চব বস্তুৱে এনেকৈ ঘৰৰ পৰা দিছে, এতিয়া মানে গিফ্টৰ বস্তু কেইটামান আৰু লৈ আনিব আৰু বাছ এইবিলাকেই। এদিনা ভণ্টিৰ লগত ময়ো মাৰ ঘৰত গুচি গৈছিলোঁ, তাৰপিছততো বেটাৰ কাৰণে এটাও কাপোৰ লোৱা নাই, এইফালে সোমোৱা নাই, যিহেতু মৰিগাঁও হৈ এনেকৈ গুচি গৈছিলোঁ ঘৰত। তাৰপিছত মৰিগাঁও টাউনৰ পৰা দানিছৰ কাৰণে 2যোৰমান কাপোৰ কিনি ল'লোঁ, এয়া গেঞ্জি ল'লোঁ, টি চাৰ্ট ল'লোঁ।
তো এয়া লৈ লৈছোঁ নহ'লে ঘৰত যাই কি পিন্ধাম তাকেই ভাবিছোঁ যিহেতু পাঞ্জাবী এটা লৈছিলোঁ মানে পাঞ্জাবী পিন্ধাই লৈ গৈছিলোঁ ঘৰত যাই কি পিন্ধাম তাকে লৈ লৈছোঁ আৰু বাকী আপোনালোকে এতিয়া গিফ্টৰ বস্তুবোৰ মানে দেখা পাব ঘৰত যাই গিফ্টৰ বস্তু আনবক্সিং কৰিম আৰু